নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। গতিকে আজি কথা পাতিব ওলাইছোঁ কি অৰুণোদয় আঁচনিৰ ওপৰত। অৰুণোদয় আঁচনিৰ পইচাটোনো কেতিয়া সোমাব বা যিসকলে অৰুণোদয় 3.0ত এপ্লাই কৰিছিলে তেখেতসকলৰ নতুন পইচা কেতিয়াকৈ পাব। গতিকে সকলো কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনাক জনাব চেষ্টা কৰিম। কেৱল ভিডিঅ'টো আপোনাৰ 2 মিনিট আপোনাৰ সময় উলিয়াই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মই সকলো ডিটেইলছ সহকাৰে আপোনাক কৈ দিম। গতিকে কথাটো হৈছে কি অৰুণোদয় 3.0ত যিসকলে এপ্লাই কৰিছিলে তেখেতসকলৰ কাৰণে এইবাৰ অলপ বিশেষ মাধ্যমেৰে বিশেষ এটা চিষ্টেমেৰে এইবাৰ পইচাটো প্ৰদান কৰিব। গতিকে সেইদিনাখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন সংবাদমেল আয়োজন কৰিলে। তাত তেখেতে ক'লে যে যিসকলে অৰুণোদয় আঁচনিত 3.0ত এপ্লাই কৰিছে এইটো আগষ্ট মাহতে তেখেতসকলক ঘৰত অৰ্থাৎ আমাৰ পঞ্চায়তৰ যিবিলাক জনপ্ৰতিনিধি আছে তেখেতসকলে গৈ আপোনাৰ ঘৰত এখন মানপত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৰফৰ পৰা মানপত্ৰ আৰু এখন কিতাপ সহকাৰে আপোনাৰ ঘৰত প্ৰদান কৰিব। আপুনি যে চিলেক্ট হৈছে অৰুণোদয় 3.0ত, গতিকে সেইটো কথা আপোনাক প্ৰমাণ সহকাৰে আপোনাৰ এখন মানপত্ৰ দিব। সেইকাৰণে আপোনাৰ এই আগষ্ট মাহটো এইটো প্ৰচেষ্টাৰে কাম কৰিব। গতিকে সেইকাৰণে আগষ্ট মাহত কোনো ধৰণৰ আপোনালোকৰ একাউণ্টত পইচা নোসোমায়। ছেপ্টেম্বৰৰ 17 তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে ছেপ্টেম্বৰৰ 17 তাৰিখে আপোনাৰ প্ৰত্যেকৰে একাউণ্টত আপোনাৰ পইচাটো সোমাব। সিদিনাখন আপোনাৰ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেখেতৰ যিহেতু জন্মদিন উপলক্ষে 17 তাৰিখে পইচাটো সকলোৰে একাউণ্টত সোমাব। গতিকে মই আপোনালোকক ইয়াতে কথাটো শুনাই দিব বিচাৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে কি ক'লে আপোনালোকে এবাৰ শুনিব, চাই লওক। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা, উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। গতিকে গম পালে তেখেতে কি ক'লে। গতিকে এইটোৱে আছিল ভিডিঅ'। যদি ভিডিঅ'টো অলপ হ'লেও আপোনাৰ কিবা লাভ হৈছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰিব, আপোনাৰ কমেণ্ট এটা দিব, আপোনাৰ যদি কিবা জানিব লগা আছে তাৰ ওপৰত। গতিকে কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ কৰিব। গতিকে এইটোৱে আছিল ভিডিঅ'। ধন্যবাদ।